বন্ধুসকল ওয়েলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ কাৰণে আকৌ এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আমি কৰিবলৈ গৈ আছোঁ পেডাগজি ইংলিছ পেডাগজিৰ ওপৰত মোষ্ট ইম্পৰ্টেণ্ট 15টামান MCQ কুৱেশ্যনছ। যোৱা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে ইংৰাজী পেডাগজিৰ ওপৰত মই প্ৰশ্ন আনিম, আৰু এই কাৰণে মই আনিছোঁ। যদি আপোনালোকে পেডাগজিৰ আগৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। চ' মই বেছি পলম নকৰিম, আৰু যদি ভাল লাগে ভিডিঅ'খিনি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলৰ জৰিয়তে চিলেবাছ মেইনটেইন কৰি বিভিন্ন ধৰণৰ ভিডিঅ' মই আপলোড কৰি থাকোঁ। আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, কিবা নহয় কিবা এটা এই ভিডিঅ'ৰ থ্ৰুতে আপোনালোকে নিশ্চয়কৈ পাব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা, which is skill should be integrated for teach of the second language, মানে দ্বিতীয় লেংগুৱেজ শিকাৰ ক্ষেত্ৰত তলৰ কোনটো মেনাৰত আমি ইণ্টাগ্ৰেটেড মানে একেলগে শিকাব লাগিব। ফাৰ্ষ্ট ওৱান ইজ ৰাইটিং, ৰিডিং, স্পিকিং, লিচেনিং, এইটো পেটাৰ্ণত, আৰু আণ্ডাৰষ্টেণ্ডিং, স্পিকিং, ৰিডিং এণ্ড লিচেনিং, এইটো পেটাৰ্ণত, লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং, এইটো পেটাৰ্ণত, নে তলৰটো, মানে ইয়াৰ পেটাৰ্ণটো বিচাৰিছোঁ। হুইচ ইজ দ্য ইণ্টাগ্ৰেটেড মেনাৰ, মানে এই শব্দটো কিন্তু বেছিক ইম্পৰ্টেণ্ট শব্দ, মনত ৰাখিব। ইণ্টাগ্ৰেটেড মেনাৰত কোনটো প্ৰচিডিউট কৰালে ল'ৰা ছোৱালীক ছেকেণ্ড লেংগুৱেজটো গ্ৰহণ কৰিব পাৰিব। মনত ৰাখিব সদায় LSRW, এইটো হ'ল আমাৰ সঠিক পেটাৰ্ণ। LSRW এই পেটাৰ্ণত কিন্তু আমি ইণ্টাগ্ৰেটেড মেনাৰতহে ল'ৰা ছোৱালীক শিকাব লাগে। গতিকে অপশ্যন চি আমাৰ ইয়াত হ'ব ৰাইট এনচাৰ, LSRW। 2 নম্বৰ প্ৰশ্নটো এনেকুৱা আছে বন্ধুসকল, যে চিলড্ৰেন শুড বি টট টু ৰাইট ইন দ্য বিগিনিং উইথ, মানে ল'ৰা ছোৱালীক আৰম্ভণিতে লিখাৰ অভ্যাসটো কৰিব লাগিব কিহেৰে? এ চক, এ পেঞ্চিল, এ পেন, অৰ এ স্কেচ পেন, হুইচ ওৱান? মনত ৰাখিব আৰম্ভণিতে কেতিয়াও আমি পেঞ্চিলো নিদিওঁ। প্ৰথম অৱস্থাত ল'ৰা ছোৱালীক চকেৰে দিব লাগে, কাৰণ চক দি লিখিলে চক পেঞ্চিলটো সেই মেইন ইম্পৰ্টেণ্ট অপশ্যন। ঠিক আছে, অ'কে, বলক নেক্সট কি আছে ফ্ৰেণ্ডছ। 3 নম্বৰ প্ৰশ্নটো এনেকুৱা আছে, ব্ৰেইন ষ্টৰ্মিং মিনছ, মানে ব্ৰেইন ষ্টৰ্ম বুলি যিটো ৱাৰ্ড আমি কওঁ, এই ৱাৰ্ডটোৰ মানে কি? ঠিক আছে, টু ডু চাম মেণ্টেল এক্সাৰচাইজ, টু মেক ইফৰ্ট টু আণ্ডাৰষ্টেণ্ড ছামথিং, অৰ টু কালেক্ট অল কাইণ্ডছ অফ আইডিয়াছ অন এ টপিক, অৰ টু গিভ দুবাৰ লিখিছোঁ, ছাম কাইণ্ডছ অফ ষ্টিমুলছ টু দ্য ব্ৰেইন। তো এই ক্ষেত্ৰত কোনটো ৰাইট হ'ব? ব্ৰেইন ষ্টৰ্ম মানে মনত ৰাখিব, ব্ৰেইন ষ্টৰ্ম কথাটোৰ অৰ্থ হ'ল টু মেক ইফৰ্ট টু আণ্ডাৰষ্টেণ্ড ছামথিং, এইটো। ঠিক আছে, মানে কোনো এটা বস্তু বুজাৰ কাৰণে আমি যিটো চেষ্টা কৰোঁ, ইফৰ্ট লগাওঁ, এইটোৱে হ'ল ব্ৰেইন ষ্টৰ্ম। ঠিক আছে, এতিয়া 4 নম্বৰ প্ৰশ্নটো কি আছে? 4 নম্বৰ প্ৰশ্নটো এনেকুৱা আছে, হোৱাইল ৰাইটিং এ ন'টিছ দ্য ৰাইটাৰ শুড প্ৰিফাৰ, যেতিয়া ন'টিছ লিখিব কোনো ৰাইটাৰে, তেতিয়া ৰাইটাৰে কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব? এক্টিভ ভইচ, কোনটো মানে পেটাৰ্ণৰ ওপৰত? পেছিভ ভইচ, এনিৱান অৰ নান? মনত ৰাখিব যিকোনো ন'টিছ হওক বা লেটাৰ হওক, সদায় আমি পেছিভ ভইচত লিখিব লাগে। ঠিক আছে, পেছিভ ভইচত লিখিলে লেখা এডালৰ সৌন্দৰ্য বৃদ্ধি পায়। 5 নম্বৰটো এনেকুৱা আছে, টিচাৰ কেন ৰিমিডিয়েট ফৰ দ্য ষ্টুডেণ্টছ উইথ লেংগুৱেজ লাৰ্ণিং ডিফিকাল্ট বাই, মানে ভাষা শিক্ষাৰ ক্ষেত্ৰত যেতিয়া প্ৰব্লেম হ'ব বা তেনেকুৱা ডিফিকাল্টিজ ফেচ কৰাৰ কাৰণে টিচাৰে ৰিমিডিয়েট, মানে এইটো ৰিমিডিয়েল ক্লাছ হিচাপে কি কৰিব পাৰে? ফ'কাছিং অন দ্য ইণ্ডিভিজুৱেল প্ৰগ্ৰেছ উইথ ইণ্ডিভিজুৱেল ইনষ্ট্ৰাকশ্যন, এইটো দিব, না প্ৰভাইডিং নোটছ হুইচ আৰ চিম্প্লিফাইড, এইটো দিব, অৰ ইনিচিয়েলি গিভিং এন ইনফৰমেশ্যন এজ ৰিডিং ওৱান অৰ নো ৰাইটিং, অৰ কণ্ডাক্ট এক্সট্ৰা ক্লাছেছ ফৰ দ্য ষ্টুডেণ্টছ টু কেচ আপ উইথ, কোনটো? অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, কাৰণ টিচাৰে ফ'কাছ কৰিব লাগিব প্ৰতিটো ষ্টুডেণ্টৰ প্ৰগ্ৰেছ উইথ ইণ্ডিভিজুৱেল ইনষ্ট্ৰাকশ্যন। ঠিক আছে, নোট দিও কৰিব নোৱাৰি, ইনিচিয়েল গিভিং ইনফৰমেশ্যন অৰ ৰিডিং ওৱান নো ৰাইটিং, এইটোও নহয়, কণ্ডাক্ট এক্সট্ৰা ক্লাছ দিও আমি ৰিমিডিয়েল কৰিব নোৱাৰোঁ। গতিকে ফ'কাছ কৰিব লাগিব অন ইণ্ডিভিজুৱেলছ প্ৰগ্ৰেছ, গতিকে এইটো হ'ল ৰাইট অপশ্যন। 6 নম্বৰটো এনেকুৱা আছে, while translating a subject
and using the translation in the mainstream curriculum the benefits এই প্ৰশ্নটো এনেকুৱা যে ট্ৰান্সলেশ্যনৰ ক্ষেত্ৰত কোনটো বেনিফিট হয় ঠিক আছে কাৰিকুলাম যেতিয়া ট্ৰান্সলেশ্যন কৰি পঢ়ো আমি কি বেনিফিটটো হ'ব promoting national identity or enriching linguistic capability and appreciation or enable teachers who are not competent in the mainstream language to take classes or standardizing the cultural identity এটাৰ benefits কি আছে ইয়াৰ benefit যেতিয়া আমি ট্ৰান্সলেশ্যন কৰি ল'ৰা ছোৱালীক শিকাওঁ বিভিন্ন মেইন ষ্ট্ৰীমৰ এক্সামবিলাকত বা কোৱেশ্চনবিলাকত সেই ক্ষেত্ৰত কিন্তু ল'ৰা ছোৱালীক enriching linguistic capability or appreciation এই অপশ্যন বিটো এই ক্ষেত্ৰত কিন্তু ল'ৰা ছোৱালীক আমি সিহঁতৰ লিংগুইষ্টিক যিটো কেপাবিলিটি এইটো কিন্তু আমি ইনৰিচ কৰোঁ মানে তাত বেছি আমি এডি কৰোঁ ইনৰিচ কৰোঁ ঠিক আছে এইটো হ'ল এনেকুৱা এটা কুৱেশ্যন নম্বৰ 7 টো কি আছে নম্বৰ 7 টো আছে while teaching hearing impaired students in a inclusive class it is necessary for a teacher to যেতিয়া আমি মানে হিয়াৰিং ইম্পেয়াৰ্ড মানে ভালকৈ কাণেৰে নুশুনা এনেকুৱা ডিসেবিলিটি ল'ৰা ছোৱালীক যেতিয়া আমি শিক্ষাদান কৰোঁ ঠিক আছে সেই ক্ষেত্ৰত এজন টিচাৰে কি কৰা উচিত কোনটো ষ্টেপ ল'লে ভাল হ'ব কণ্ডাক্ট ৰেগুলাৰ স্পেশাল ক্লাছ ফৰ সাচ ষ্টুডেণ্ট ৰেগুলাৰ ক্লাছ কৰিব লাগিব স্পেশাল make sure that they are including signs and non-verbal signal to strengthen any communications to the use the cards to signal or be in constant touch with parents for such students কোনটো অপশন হ'ব চাৰিটা অপশন কিন্তু একদম মানে একুৰেট যেন লাগিছে কিন্তু আটাইতকৈ ইয়াত সবতকৈ ইম্পৰ্টেণ্ট জিনিস হ'ল অপশন বি make sure that they are including signs and non-verbal signal ল'ৰা ছোৱালীক যিমানে শিক্ষাদান নকৰো কিয় যদি তেনেকুৱা ল'ৰা ছোৱালী নন ভাৰ্বাল আৰু সাইন্স এণ্ড সিগনেল সিহঁতক মানে যেহেতু হিয়াৰিং ইম্পেয়াৰ্ড আছে এই ক্ষেত্ৰত সিহঁতে যাতে ভালকৈ কথাখিনি গ্ৰহণ কৰিব পাৰে এই কাৰণে যিটো সিহঁতৰ যিটো শিক্ষাদান শৈলী এই প্ৰচেছটোত সিহঁতে যিবিলাক বস্তুৰ মাধ্যমত শিকিব সিগনেল আৰু সাইন্স নন ভাৰ্বাল এইবিলাকৰ ওপৰত সিহঁতে সঠিককৈ এইবিলাক পাই আছে নে এইটোত বেছি গুৰুত্ব দিব লাগিব ঠিক আছে এইটো হ'ল এটা ইম্পৰ্টেণ্ট কথা 9 নম্বৰটো চাওক আপোনালোকে চিলড্ৰেন কেন বেষ্ট লাৰ্ণ এ লেংগুৱেজ ৱেন দে হেভ এজন ল'ৰা ছোৱালী আটাইতকৈ ভালভাৱে লেংগুৱেজ এটা শিকিব পাৰে যদি সিহঁতৰ থাকে এ গুড টেক্সট বুক এ প্ৰফিচিয়েণ্ট লেংগুৱেজ টিচাৰ or inhibitions or motivations কোনটো লাগিব আটাইতকৈ বেছি মনত ৰাখিব এটা ল'ৰা তেতিয়াই খুব ধুনীয়াকৈ লেংগুৱেজ এটা শিকিব পাৰিব এটা যদি সেই ল'ৰাটোৰ মোটিভেশ্যনটো খুব ভাল থাকে ল'ৰা এটাই ধুনীয়াকৈ এটা লেংগুৱেজ শিকিব পাৰে যদি তাৰ মোটিভেশ্যনটো ঠিক থাকে গতিকে এই ক্ষেত্ৰত অপশ্যন ডি হ'ব ৰাইট এনসাৰ ঠিক আছে এতিয়া নম্বৰ 10 A language is what? A broad term referring to human pattern verbal behavior or a set of specific rules for generating speech, dialects or none. কোনটো অপশ্যন হ'ব মনত ৰাখিব লেংগুৱেজ এ ব্ৰড টাৰ্ম নহয় simplify referring to human pattern or verbal behavior in general এনেকুৱা নহয় এটা আসলতে লেংগুৱেজ হ'ল a set of specific rule for generating speech ঠিক আছে আমি এটা কথা কওঁতে তাত এটা স্পেসিফিক রুল থাকে আৰু লেংগুৱেজটো একচুয়ালি এক ধৰণৰ স্পিচ গতিকে অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ 11 নম্বৰটো আপোনালোকে চাওক দ্য বেষ্ট টাইম টু লাৰ্ণ এ সেকেন্ড লেংগুৱেজ ইজ ইন আটাইতকৈ সঠিক সময় কোনটো দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত early childhood, junior school, senior secondary school or college কোনটো সময়ত সেকেন্ড ল্যাঙ্গুয়েজ শিকাৰ ক্ষেত্ৰত উপযুক্ত সময় বেষ্ট অপশ্যন ইজ early childhood মনত ৰাখিব তো এনেকুৱা এ ওয়ার্ড গেটস ইজ মিনিং এটা শব্দ মানে ল্যাঙ্গুয়েজত এটা শব্দই ইয়াৰ মানেটো পায় ইয়াৰ মিনিংটো পায় কৰ পৰা ইন ৰিলেশ্যন টু ইটস কনটেক্সট যেটো বিষয়ৰ ওপৰত ওয়ার্ডটো তাৰ কনটেক্সটৰ পৰা পায়
ফ্ৰম ডিকশ্যনাৰী অনলি, ডিকশ্যনাৰীৰ পৰা ইয়াৰ মানেটো পোৱা যায়, নে স্পেলিং বানানৰ পৰা, নে ফ্ৰম ইটছ অৰিজিন, নে ই কেনেকৈ সৃষ্টি হৈছে তাৰ ওপৰত। দিছ ইজ দ্য ৰাইট এনচাৰ। এইটো হ'ব ফ্ৰম ইটছ অৰিজিন। আৰু এটা কথা, আপোনালোকক যদি PDF বিলাক লাগে কমেণ্টত লিখি দিব, মই কিন্তু চেষ্টা কৰিম। যদি কমেণ্টত লিখি দিয়ে তেতিয়াহ'লে মই অলপ কষ্ট হ'লেও মই PDF খিনি আপোনালোকৰ কাৰণে দি দিম, ঠিক আছে। কিন্তু আপোনালোকে কমেণ্ট কৰিব যদি লাগে। তেৰ নম্বৰটো কি আছে? 13 দ্য ষ্টুডেণ্টছ দ্য ষ্টাডি অফ ৱৰ্ডছ এণ্ড দেয়াৰ মিনিং ইজ ন'ন এজ। কোনো এটা শব্দ পঢ়া আৰু ইয়াৰ মানে বুজাৰ এই পৰিঘটনাটো কিহৰ লগত জড়িত তলত? চিমেণ্টিক্স, লিংগুইষ্টিক্স, ফনেটিক্স অৰ চিনটেক্স। মনত ৰাখিব, কিবা মিনিং বুজাৰ ক্ষেত্ৰত যদি ইউজ হয়, মিনিং বুজোৱাটো সদায় চিমেণ্টিক্সৰ লগত জড়িত, ঠিক আছে। 14টো কি আছে? ইটিমোলজি মিনছ। ইটিমোলজি এইটো এটা টাৰ্ম, ভেৰি ইম্পৰ্টেণ্ট টাৰ্ম। ইয়াৰ মানেটো কি? সায়েন্স অফ পেডাগজি, সায়েন্স অফ ষ্টাডি অফ লেংগুৱেজ, সায়েন্স অফ মিনিং অফ ৱৰ্ডছ অৰ সায়েন্স অফ নয়িং দ্য অৰিজিন অফ ৱৰ্ডছ। কোনটো? মনত ৰাখিব, অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। সায়েন্স অফ নয়িং দ্য অৰিজিন অফ ৱৰ্ডছ, দিছ ইজ কল্ড ইটিমোলজি, ঠিক আছে। শেষৰ প্ৰশ্নটো এনেকুৱা, বাইলিংগুৱেল প্ৰফিচিয়েঞ্চি ৰেইজেছ দ্য লেভেল অফ স্কলাষ্টিক এচিভমেণ্ট, কগনিটিভ ডেভেলপমেণ্ট, ডাইভাৰ্জেণ্ট থিংকিং অৰ অল অফ দিছ। কোনটো? বাইলিংগুৱেল মানে দুভাষী, মানে দুটা ভাষাত যি কথা ক'ব পাৰে, মানে দুটা ভাষা একেলগে, এইটো কোৱা হয় বাইলিংগুৱেল। তো এই ক্ষেত্ৰত কি কি মানে কোনটো লেভেল বৃদ্ধি হয়, মানে ষ্ট্ৰং হয়? মনত ৰাখিব, এইটো অল অফ দিছ ইজ দ্য ৰাইট এনচাৰ। এই ক্ষেত্ৰত গোটেইকেইটা ডেভেলপ কৰে হা। গতিকে আপোনালোকে কেনে পালে? এয়া আছিল আজিৰ 15টা মাল্টিপল কুৱেশ্যনছ। আপোনালোকে যদি ভাল পাইছে কমেণ্টত জনাব, লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আকৌ এবাৰ কৈ দিছোঁ, লগতে PDF লাগিলে মোক জনাই দিব, মই আপোনালোকক দি দিম। অ'কে, চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড তেতিয়ালৈকে খুব প্ৰিপাৰেশ্যন লওক আৰু পৰীক্ষাত আগুৱাই যাওক।